আজি আপোনালোকে দেখিছে আজি আগন্তুক 3 দিনৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছিলোঁ। আজি শেষৰ দিনত উপনীত হৈছোঁ। শেষৰ দিনৰ প্ৰথম কাৰ্যসূচী আমি সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ কৰিব বিচাৰিছোঁ। সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ বংশধৰসকল আহি আমাৰ মাজত উপস্থিত হৈছেহি। আপোনালোকে দেখিছে প্ৰায় 10-12 হাজাৰ মানুহ আমাৰ মাজত আছে আৰু বিভিন্ন ধৰণৰ দল কৃষ্টি দলসমূহ আমাৰ মাজত আছে আৰু আমাৰ চুকাফা আমাৰ চুহুং মুহুং ৰজাৰ এইসকলৰ প্ৰতীক ড্ৰেগন আমাৰ আহোমৰ প্ৰতীক ড্ৰেগন এই সকলোবিলাক লৈ আমি বিভিন্ন ধৰণৰ জনগোষ্ঠীক লগত লৈ আজি এই সাংস্কৃতিক শোভাযাত্ৰাটো আৰম্ভ কৰিছোঁ। সাংস্কৃতিক শোভাযাত্ৰা সকলো জনগোষ্ঠীক লোৱা এটাই উদ্দেশ্য হ'ল আহোমসকলে ৰাজত্ব কৰিছিল 600 বছৰ ৰাজত্ব কৰোঁতে সকলোকে সাঙুৰি বৰ অসম তৈয়াৰ কৰিছিল। সেয়েহে এই আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ মূল অৰ্থটো হ'ল কি আজিও অসমত আমাৰ দিহিঙীয়া বংশধৰসকলে সকলোকে সাঙুৰি আমাৰ অসম ৰক্ষা কৰিবৰ কাৰণে এতিয়াও সাজু আছে আৰু ভৱিষ্যতেও সাজু থাকিব। এই ধৰণে আমি আগুৱাই যাম আৰু দিহিঙীয়া বংশাৱলীৰ নতুন সমিতি গঠন হৈছে। সেই নতুন সমিতিৰ দ্বাৰা বিভিন্ন প্ৰান্তত আমাৰ শাখা সমিতি তৈয়াৰ হৈছে। সেই শাখা সমিতিৰ যোগেদি আমাৰ দিহিঙীয়া বংশধৰক আগুৱাই নিয়াৰ লগতে অসমৰ সকলো জনসাধাৰণক যাতে এক কৰি আমি আগুৱাই নিব পাৰোঁ তাৰ এটা ব্যৱস্থা কৰা হৈছে। সেই সকলো জনসাধাৰণক লগ লগাই আমি অসমখনৰ সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে চেষ্টা কৰিম। সেয়েহে আমি আজি এই 3 দিনীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী লৈ চিন্তন বৈঠকৰ পৰা আৰম্ভ কৰি আলোচনা চক্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তৰ মহান মহান পণ্ডিতসকলক নিমন্ত্ৰণ কৰি আনি আমি আলোচনা কৰিছোঁ, কিছুমান সিদ্ধান্ত লৈছোঁ আৰু লগতে আজি মুকলি সভাটো আমাৰ দয়ানন্দ বৰগোহাঁইৰ নিচিনা বিভিন্ন ধৰণৰ মহান মহান পণ্ডিতসকলক নিমন্ত্ৰণ কৰিছোঁ। তেখেতলোকক নিমন্ত্ৰণৰ যোগেদি মুকলি সভাত বিভিন্ন ধৰণৰ আলোচনাৰে আমি অসমখনৰ সকলো জনসাধাৰণক আগবঢ়াই নিবৰ কাৰণে এটা পদক্ষেপ লোৱা হৈছে। সেই পদক্ষেপত সকলো জনসাধাৰণ আৰু আমাৰ দল সংগঠনসমূহৰ আমি ছাপোৰ্ট বিচাৰিছোঁ। তেখেতলোকক আমি এই স্থানৰ পৰাই অনুৰোধ জনাওঁ যে সকলো এক হৈ আমি অসমখনৰ যি সমস্যা আছে এই সকলো সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে এটা পদক্ষেপ লোৱা হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।